আমি এডিআৰই 2024 অহা এই প্ৰশ্নটো কৰিব চাওঁ প্ৰশ্নটো কি কৈছে পৌনপৌনিক সংখ্যা 5.1212 ভগ্নাংশ ৰূপটো হ'ব অপশ্যন এ 507/90 512/99 570/90 এণ্ড 507 ডেট মিনছ 507/99 তো ইয়াত যদি নাম্বাৰটো চাওঁ 5.121212 এইটো বাৰে বাৰে ৰিপিট হৈ আছে আৰু এনেকুৱা নাম্বাৰক আমি চিম্পলি এনেকৈ লিখোঁ 5.12 ওপৰত বাৰ তো এই বাৰডাল কেইটা নাম্বাৰৰ ওপৰত আছে কেইটা ডিজিটৰ ওপৰত আছে দুটা ডিজিটৰ ওপৰত তো বাৰ যেটা ডিজিটৰ ওপৰত থাকে তলত যে ভগ্নাংশটোৰ তিমানে 9 আহে ইয়াত দুটা ডিজিটৰ ওপৰত আছিল তো তলত 9 কেইটা আহিল দুটা আহিল এতিয়া ওপৰত যোনটো নাম্বাৰ আহিব সেই নাম্বাৰটো আমি এই নাম্বাৰটোৱে লিখিম 512 পইণ্টটো আমি কনচিডাৰ নকৰোঁ 512 লিখিলোঁ যোনটো ওপৰত বাৰ নাই সেইটো ইয়াৰ পৰা মাইনাছ হ'ব যেনে 512 মাইনাছ কিমান আহিল 5 ওপৰত বাৰ নাছিল তো ইয়াৰ এনচাৰটো কিমান আহি যাব 512 পৰা যেতিয়া 5 মাইনাছ কৰিম 507 ডিভাইডেড বাই 99 তো অপশ্যনটো কোনটো কাৰেক্ট হ'ব অপশ্যন ডি কাৰেক্ট 507/99 তো চিমিলাৰলি যদি এই কুৱেশ্যনটো চাওঁ ইয়াৰ যদি যোনটো ভগ্নাংশ ৰূপ ইয়াত যদি চাওঁ 5.372372 ইয়াৰ নাম্বাৰটো 5.37272 ইয়াত 7 ৰিপিট হৈ আছে তো ইয়াক মই এনেকৈ লিখিব পাৰোঁ 5.372 ওপৰত বাৰ এতিয়া ইয়াৰ যোনটো ভগ্নাংশ ৰূপ আহিব এইটো অলপ বেলেগ ধৰণৰ হ'ব ইয়াত দুটা ডিজিটৰ ওপৰত নাম্বাৰ তো তলত 9 দুটা আহিল কাৰণ দুটা ডিজিটৰ ওপৰত বাৰ আছিল তো তলত 9 দুটা আহিল এতিয়া যোন ডেচিমেলৰ পাছত যদি নাম্বাৰ চাওঁ যোনটো ওপৰত বাৰ নাই তো এটা নাম্বাৰ ওপৰত বাৰ নাই তো ডেচিমেলৰ ওপৰত যেটা নাম্বাৰ বাৰ নাথাকে সেইটাই 0 আহে যিহেতু এটা নাম্বাৰ ওপৰত বাৰ নাছিল তো 0 এটা আহিল এতিয়া নেক্সট আমি কি কৰিম যোনটো নাম্বাৰ আছে এই যোনটো নাম্বাৰ পাইছোঁ এই নাম্বাৰটো আমি পাতিম তাৰপৰা মাইনাছ কৰিম যোনকেইটাৰ ওপৰত বাৰ নাই বাৰ কোনকেইটাৰ ওপৰত নাই 53 ওপৰত তো মাইনাছ কৰিলে আমাৰ এনচাৰটো আহিব কিমান 5319 ডিভাইডেড বাই 990 তো এনচাৰ কাৰেক্ট কোনটো হ'ব ইয়াতো ডিটো